হেল্ল' এভৰিৱান, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই গৈ আছোঁ এতিয়া বাণীপুৰত। পাপাৰ আজি ডিউটি আছে পাঁচখন বনাবৰ কাৰণে। আগতে মানে বাণীপুৰৰ পৰা আহোঁগৈ বুলি ভাবি পাপাৰ লগত বাণীপুৰ গৈ আছোঁ। তাৰপিছত এইফালে চকিটিং চাৰিআলি পালোহি আৰু ইয়াত মেজিক এখনতে বহি ল'লোঁ আৰু বহি পিনে এতিয়া গৈ আছোঁ বাণীপুৰ ষ্টেচন। আৰু এতিয়া ব'লক যাওঁ, গৈ থাকোঁ। আৰু এইফালে ষ্টেচন ওচৰ পালোহি আৰু দেখিছেনে বাৰু ক্ৰচিংটো পৰি গ'ল। একদম মানে 1 ছেকেণ্ড 2 ছেকেণ্ডৰ কাৰণে ইয়াত ৰখিব লগা হ'ল। দেখিছেনে বাৰু 2 ছেকেণ্ড আগত হোৱাহেঁতেন আমি ধুনীয়াকৈ পাৰ হৈ যাব পাৰিলোহেঁতেন। তাৰপিছত আকৌ এইফালে ট্ৰেইন গৈ আছে। তাৰপিছত আকৌ আমি এতিয়া বাণীপুৰ ষ্টেচনৰ ভিতৰত সোমালোঁ আৰু ইয়াত দেখিছেনে বাৰু ইমান ধুনীয়া লাগিছে দৃশ্যটো। আৰু ট্ৰেইনবিলাক ইয়াত ধুনীয়াকৈ ৰখি আছে। আৰু এতিয়া আমি য'ত পাপাই পাছ বনাই তাত গৈ আছোঁ। আৰু এইফালে গুৱাহাটী মৰিয়নি ট্ৰেইনখন গৈ আছে আৰু এইফালে চাইডে চাইডে মই গৈ আছোঁ আৰু ভয়ো লাগিছে। ভয়ে মানে চাইডত গৈ আছোঁ। তাৰপিছত এইফালে মই অলপ বহি ল'লোঁ। পাপা মানে যোনজন মানুহ আহিব লগা আছিলে সেই মানুহজন অহাই নাই, সেইটো কাৰণে ভাবিলোঁ আমি পাপাই মই অকণমান ফুৰি আহোঁ। সেয়েহে মানে বাণীপুৰ ষ্টেচনৰ বাহিৰতে অকণমান খোজকাঢ়ি আছোঁ, কিমাননো বহি থাকিম। আৰু অকণমান দেৰিও হ'ল অহা। তাৰপিছত এইফালে এতিয়া আকৌ ভিতৰলৈ যাওঁ, মানুহজন বোলে আহিলে, সেইটো কাৰণে পাপাই মই দুজনে ভিতৰত গৈছোঁ আৰু সোনকালে বনাই মেলি যাব লাগে। আৰু ষ্টেচনতে বহি আছোঁ আৰু ৰখি আছোঁ পাপাৰ মানুহকেইজন অহা নাই পাছখন বনাবৰ কাৰণে। আৰু মোৰ মোবাইলটো ছুইচ অফ হৈ যাব এতিয়া, ভিডিঅ' কৰিবলৈ নোৱাৰিমেই এতিয়া। অকণমান বহি আছোঁ আৰু তাৰপিছত ৰখি দাদাজন আহিলে আৰু এইফালে ধুনীয়াকৈ মানে পাপা পাছখন বনাই দিলে আৰু পাছখন বনাই চিধা আমি এতিয়া গৈ আছোঁ ঘৰত। আৰু এইফালে অ'টোৰ লাইন পাতি আছে এখন, মানে অ'টোতে বহি ল'লোঁ আৰু এতিয়া যাম আমি চকিটিং। আৰু আকৌ মানে আমাৰ সেই আগৈ ডকা হৈ লিখিছেনে বাৰু ক্ৰচিং কৰিলে আকৌ একদম মানে অলপ দেৰি ৰখিব লাগিব। এতিয়া ৰখি থাকোঁ আৰু উপায় নাই। তাৰপিছত এইফালে ক্ৰচিং শেষ হ'ল আৰু এতিয়া আমি আহি আছোঁ চকিটিং। আৰু চকিটিঙতে অলপ লৈ ল'লোঁ গাহৰি। ঘৰ আহি পালোহি, এনেকুৱা বেয়া ভোক লাগিছে নহয়, সেইটো কাৰণে চিধা মানে মুখ হাত ধুই পিনে এইফালে এয়া গাহৰি মাংসখিনি একদম ধুনীয়াকৈ ধুই আছোঁ। আৰু এইখিনি মানে এতিয়া ধুনীয়াকৈ বনাওঁ আৰু এতিয়া জোল চোল বনাই থাকিবলৈ সময়ে নাই। আৰু আদা জলকীয়া পিঁয়াজ চিয়াজ কাটি পিনে এনেকৈ অকল ড্ৰাই ফ্ৰাই কৰিম আৰু এনেকৈ বনাই খাম। ভোকত মানে জান গৈছে আৰু এতিয়া মই এইখিনি বনাই লওঁ, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ। আৰু আজিলৈ আহিছোঁ, বাই বাই।